স্কুটি লাভৰ পৰা আমাক বঞ্চিত নকৰিব মুখ্যমন্ত্ৰীলৈ নলবাৰী শিক্ষাৰ্থীৰ আহ্বান নলবাৰীত আজি শুভাৰম্ভণি কৰা হয় স্কুটি বিতৰণৰ এই স্কুটি বিতৰণত একাংশ মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ স্পষ্ট কথা আমাক কিয় বঞ্চিত কৰিব স্কুটি লাভৰ পৰা মোৰ নাম শ্ৰী সাগৰ দাস আজি ইয়াতে মই সেকেন্ড ইয়াৰত 80% পাইছিলোঁ আৰু আজি নলবাৰীত স্কুটি বিতৰণ কৰিছিলে কিন্তু আমাক কোনো ধৰণৰ স্কুটি দিয়া হোৱা নাই বঞ্চিত কৰিলে গতিকে মই মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক প্ৰাৰ্থনা কৰিছোঁ যে আমাক স্কুটি দিয়ে যাতে উল্লেখ্য যে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা বাণীকান্ত কাকতি বঁটাৰ বাবে নিৰ্বাচিত হোৱা একাংশ ছাত্ৰ-ছাত্ৰীক স্কুটি পোৱাৰ পৰা বঞ্চিত কৰাক লৈ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ল'ৰাটো এইবাৰ কোচিং কৰি আছে পটেনচিয়েল এণ্ড কনচেপ্টত কিন্তু আজি স্কুটি বিতৰণী অনুষ্ঠানত আহি গম পালোঁ যে যিখিনি ড্ৰপাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক স্কুটি দিয়া নহয় এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বঞ্চিত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে চলিত বৰ্ষত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা 60% নম্বৰপ্ৰাপ্ত ছাত্ৰীসকলক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাৰ বিপৰীতে 75% নম্বৰপ্ৰাপ্ত ছাত্ৰসকলক বাণীকান্ত কাকতি বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে পেছে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নীট অথবা অন্যান্য বিষয়ত কোচিং কৰি থকা হেতুকে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষা বিভাগে স্কুটি লাভৰ পৰা বঞ্চিত কৰিব বিচৰাত হতাশাত ভাগি পৰিছে ছাত্ৰ-ছাত্ৰীসকল মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে একচুৱেলি আমাৰ যিটো স্কুটি স্কিম আছিল এইটো আচলতে আমাৰ হায়াৰ ছেকেণ্ডাৰী ভিত্তিত দিয়া কথা আছিল কিন্তু তেওঁলোকে হঠাতে এটা নিউজ দি দিলে আমি খুব বেছি দুখিত হৈছোঁ যে ড্ৰপাৰ ষ্টুডেণ্টক নিদিওঁ বুলি ক'লে কিন্তু একচুৱেলি আগৰ নটিছখনত লিখা আছে যে ড্ৰপাৰ নহয় লিখা আছিল যে হায়াৰ ছেকেণ্ডাৰীৰ পিছত পঢ়াটো কণ্টিনিউ কৰিব লাগিব আমিতো নীটৰে হওক বা JEEৰ হওক কণ্টিনিউ কৰি আছোঁ কিন্তু হঠাতে যেতিয়া কলেজ স্কুটিখন নিদিওঁ বুলি ড্ৰপাৰক অলপ দুখ পাইছোঁ মই এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক এই স্কিমটোৰ পৰা যেন বঞ্চিত নকৰে মেধাসম্পন্ন শিক্ষাৰ্থীয়ে তালিকাত নাম থকাৰ পিছতো স্কুটি লাভৰ পৰা বঞ্চিত হোৱাৰ শূন্য হৈ পৰিছে গম পাইছোঁ যে ড্ৰপাৰ ষ্টুডেণ্টসকলক আজি স্কুটি নিদিয়ে কিন্তু আমি HS পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছোঁ আমি স্কুটিৰ বাবে সম্পূৰ্ণ যোগ্য গতিকে আমাৰ লিষ্টতো নাম আছে আমাৰ নামত স্কুটিও আহিছে কিন্তু এওঁলোকে কোৱা মতে আমি কলেজত এডমিশ্যন ল'ব লাগিব কিন্তু সেইটো এতিয়া সম্ভৱ নহয় বৃহস্পতিবাৰে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিতৰণ কৰা হৈছিল বাণীকান্ত কাকতি বঁটা হিচাপে স্কুটি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 60% নম্বৰ লাভ কৰা ছাত্ৰী আৰু 75% নম্বৰ লাভ কৰা ছাত্ৰক প্ৰদান কৰা হয় স্কুটি সেই অনুসৰি নলবাৰী জিলাৰ 1854 গৰাকী শিক্ষাৰ্থী তালিকাভুক্ত হৈছিল বাণীকান্ত কাকতি বঁটাৰ বাবে অন্যান্য ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এইসকল ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলো অতি উৎসাহেৰে গৰ্ডন খেলপথাৰলৈ স্কুটি নিবলৈ আহিছিল পিছে নীট অথবা অন্যান্য বিভাগত কোচিং কৰি থকা তালিকাভুক্ত শিক্ষাৰ্থীসকলে স্কুটি নাপাব বুলি জনোৱাত মানসিকভাৱে ভাগি পৰে এইসকল ছাত্ৰ-ছাত্ৰীসকল আজি বহুত বেয়া লাগিছে আমি স্কুটি দিয়াৰ কথা আমাক নিদিওঁ বুলি ক'লে চ' মই সকলোৰে কাৰণে এইটোৱে অনুৰোধ জনাইছোঁ যে আমাকো স্কুটি দিয়াৰ ব্যৱস্থা কৰক মই অনলাইন কোচিং কৰি আছোঁ কিন্তু আমি পঢ়াব দিয়া নাই চ' আমি নেক্সট টাইম আৰু আমি BSc কাৰণে আমি স্কুটিৰ প্ৰয়োজন হ'ব চ' আমি অনুৰোধ কৰিছোঁ যে আমাৰ স্কুটি দিয়াৰ ব্যৱস্থা কৰে যেন বাণীকান্ত কাকতি বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতো কিহৰ বাবে স্কুটি লাভৰ পৰা বঞ্চিত হ'ল বুলি প্ৰশ্ন তুলিছে বঞ্চিত শিক্ষাৰ্থীসকলে মই হায়াৰ ছেকেণ্ডাৰী HS পৰীক্ষাত মই 87 নম্বৰ লাভ কৰিছোঁ আৰু মই এতিয়া বৰ্তমান অনলাইন কোচিং কৰি আছোঁ কিছু পইচাৰ প্ৰব্লেম কিন্তু মানে এতিয়া মানে আমি সেই হিচাপত আমিও মানে স্কুটি পাব লাগে কাৰণ আমিও ইয়াৰ যোগ্য কিন্তু যোৱাকালি হঠাৎ ক'লে যে আমাক যিবিলাকে এডমিশ্যন লোৱা নাই তেওঁলোকে নাপায় বুলি কৈছে কিন্তু আমিও ইয়াৰ যোগ্য কাৰণ এইটো নম্বৰ ভিত্তিতহে দিয়া হৈছিল আৰু যোৱা বছৰো দিছে কিন্তু আমাৰ এইবাৰ কিয় বঞ্চিত কৰিলে বঞ্চিত শিক্ষাৰ্থীসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি তেওঁলোকক স্কুটি লাভৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনাইছে মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক মই অনুৰোধ জনালোঁ যে আমাকো যেন স্কুটি দিয়াৰ ব্যৱস্থা কৰক কাৰণ আমি এইবাৰে ড্ৰপ লৈছোঁ মানে ড্ৰপ ল'লেও আমি পঢ়া বাদ দিয়া নাই নীটতো পঢ়িয়ে আছোঁ অনলাইন কোচিং কৰি হয়তো নেক্সট ইয়াৰ আমি BScত এডমিশ্যন ল'ব লাগিব আমাক স্কুটি লাগিব মানে অহা যোৱাৰ কাৰণে যিহেতু দিয়া বুলি কৈছে সেয়ে অনুৰোধ কৰিলোঁ যেন আমাকো স্কুটি দিয়ে আৰু
বঞ্চিত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলেও এই ভোটৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত নকৰিবলৈ শিক্ষামন্ত্ৰীৰ শিক্ষা বিভাগক আহ্বান জনাই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে। ছাত্ৰীখিনিৰ চাই উপলব্ধি কৰিছোঁ তেওঁলোকে যিটো আজি স্কুটি নিব আহি পেলাই স্কুটিৰ পৰা বঞ্চিত হৈছে, এই বঞ্চিত হৈ তেওঁলোকৰ কিমান দুখ বেদনা আহিছে সেইটো মই উপলব্ধি কৰিছোঁ। আৰু উপলব্ধি কৰি মই আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আবেদন জনাইছোঁ যে এই বঞ্চিত ছাত্ৰ ছাত্ৰীখিনি যাতে স্কুটি পায়, তেওঁলোকে যাতে বঞ্চিত নহয়, তাৰে কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই যিখিনি ছাত্ৰ ছাত্ৰী বৰ্তমান অনলাইনতে হওক বা অফলাইনতে হওক কোচিঙত আছে, সেইখিনিয়ে অহাবাৰ নিশ্চয় যদি নিটত ভাল নাপায় বা ইঞ্জিনিয়াৰিঙত নাপায়, তেওঁলোকে নিশ্চয় আমাৰ কলেজ এখনতে পঢ়িব লাগিব, কণ্টিনিউ কৰিব লাগিব। আৰু কণ্টিনিউ কৰিলে তেওঁলোকক নিশ্চয় এখন স্কুটিৰ প্ৰয়োজন হ'ব। গোটেই চৰকাৰে তেওঁলোকক বঞ্চিত নকৰি এখন স্কুটি দিয়াৰ ব্যৱস্থা কৰি দিয়ে যেন।